নমস্কাৰ পৰীক্ষাৰ্থী অসম বুৰঞ্জীৰ লগত জড়িত সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন, আহোমসকলৰ প্ৰথম ৰাজধানীখনৰ নাম কি আছিল? অপশ্যন কেইটা হৈছে ৰংপুৰ, চৰাইদেউ, কামৰূপ আৰু কমতাপুৰ। শুদ্ধ উত্তৰটো হৈছে আহোমসকলৰ প্ৰথম ৰাজধানীখনৰ নাম হৈছে অপশ্যন চি চৰাইদেউ। আৰু চৰাইদেউত ৰাজধানী পাতিছিল 1253 খ্ৰীষ্টাব্দত। আৰু কোনে যদি সোধে চৰাইদেউত কোনে ৰাজধানী পাতিছিল বুলি, উত্তৰ হৈছে চুকাফাই। মনত ৰাখিব। ৰংপুৰত ৰাজধানী পাতিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, শেষ আহোম স্বৰ্গদেউগৰাকীৰ নাম কি? ৰুদ্ৰসিংহ, স্বৰ্গনাৰায়ণ, পুৰন্দৰ সিংহ, শিৱসিংহ। শুদ্ধ উত্তৰটো হৈছে আহোমসকলৰ শেষৰ গৰাকী স্বাধীন স্বৰ্গদেউৰ নাম হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ। তাৰে পিছৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাথত বহিছিল বা ৰাজ্য শাসন কৰিছিল? অপশ্যন কেইটা হৈছে চুহুংমুং, চুক্লেংমুং, চুখিমথা আৰু এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুক্লেংমুং। চুক্লেংমুঙে তেওঁ নিজৰ পিতৃক হত্যা কৰি ৰাজপাথত বহিছিল বা ৰাজ্যভাৰ শাসন কৰিছিল। তাৰে পিছৰ প্ৰশ্ন, আহোম প্ৰথামতে বিয়া হোৱা সেই বিবাহখনক কি বুলি কোৱা হয়? চকলং, প্ৰজাপতি, গন্ধৰ্ব, এটাও নহয়। শুদ্ধ উত্তৰ হৈছে আহোম প্ৰথমতে হোৱা বিবাহক কোৱা হয় চকলং বিয়া বুলি। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, লৰা ৰজাৰ প্ৰকৃত নাম কি? বা লৰা ৰজাৰ আহোম নাম কি? অপশ্যন কেইটা হৈছে গদাধৰ সিংহ, ৰুদ্ৰসিংহ, চুলিকফা, এটাও নহয়। শুদ্ধ উত্তৰ হৈছে লৰা ৰজাৰ প্ৰকৃত নাম বা আহোম নাম হৈছে চুলিকফা। মনত ৰাখিব। গদাধৰ সিংহৰ আহোম নাম হৈছে চুপাতফা আৰু ৰুদ্ৰসিংহৰ আহোম নাম হৈছে চুংখামফা। নেক্সট কুৱেশ্যন, ৰংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ, গদাধৰ সিংহ, প্ৰমত্ত সিংহ, প্ৰতাপ সিংহ। শুদ্ধ উত্তৰ হ'ব ৰংঘৰ বৰ্তমানৰ যিটো ৰংঘৰ আছে শিৱসাগৰত অৱস্থিত, সেই ৰংঘৰটো নিৰ্মাণ কৰিছিল অপশ্যন ডি প্ৰমত্ত সিংহই। আৰু প্ৰথম অৱস্থাৰ যিটো ৰংঘৰ আছিলে, যিটো ৰংঘৰ নিৰ্মাণ কৰা হৈছিল বাঁহ বেত কাঠেৰে, সেই ৰংঘৰটো নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই। তো যদি সোধে বৰ্তমানৰ ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিল, তো উত্তৰ হ'ব প্ৰমত্ত সিংহ। আৰু প্ৰথম অৱস্থাৰ বাঁহ বেতেৰে নিৰ্মাণ কৰা ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিল বুলি সুধিলে উত্তৰ হ'ব ৰুদ্ৰসিংহ। শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? অপশ্যন কেইটা হৈছে প্ৰমত্ত সিংহ, ৰাণী অম্বিকা, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰ হ'ব শিৱদৌল আৰু শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰিছিল ৰাণী অম্বিকাই। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। আৰু এই শিৱদৌল শিৱসাগৰ পুখুৰী কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল বুলি সুধিলে উত্তৰ হ'ব শিৱসিংহ। মনত ৰাখিব। উত্তৰ হ'ব শিৱসিংহ, তেওঁৰ সময়ত খন্দাইছিল ৰাণী অম্বিকাই। তাৰে পিছৰ প্ৰশ্ন, চকৰিফেটি বুৰঞ্জী কোনে নিৰ্মাণ কৰিছিল? কীৰ্তিনাথ হাজৰিকা, বদন চন্দ্ৰ বৰফুকন, এটাও নহয়। নুমলী বৰগোহাঁই। শুদ্ধ উত্তৰটো হ'ব চকৰিফেটি বুৰঞ্জী ৰচনা কৰিছিল অপশ্যন চি নুমলী বৰগোহাঁই। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল? অপশ্যন মণিৰাম দেৱান, পিয়লি বৰুৱা, পিয়লি ফুকন, কনকলতা। শুদ্ধ উত্তৰটো হ'ব অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদৰ নাম হৈছে অপশ্যন ডি পিয়লি ফুকন। অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? 1837, 1870, 1832 আৰু 1835। শুদ্ধ উত্তৰ হ'ব অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল অপশ্যন এ 1837 চনত। অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? চনকেইটা হৈছে 1830, 1861, 1860 আৰু 1865। শুদ্ধ উত্তৰ হ'ব অসমত কৃষক বিদ্ৰোহ হৈছিল 1861 চনত। আৰু কোনে এই কৃষক বিদ্ৰোহৰ কোনে গুৰি ধৰিছিল বুলি সুধিলে উত্তৰ হ'ব মণিৰাম দেৱান। মণিৰাম দেৱান। পথৰুঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল? 1861, 1894, 1890, 1896। শুদ্ধ উত্তৰ হ'ব পথৰুঘাটৰ ৰণ হৈছিল অপশ্যন বি 1894 চনত। ফুলগুৰি থেবা কোন চনত সংঘটিত হৈছিল? 1860, 1894, 1830 আৰু 1861। শুদ্ধ উত্তৰ হ'ব ফুলগুৰি থেবা হোৱা চনটোৰ নাম হৈছে অপশ্যন চি 1861। তাৰে পিছৰ প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ ঘটিছিল বা কৰিছিল? অপশ্যন কেইটা হৈছে পিয়লি বৰুৱা, কনকলতা বৰুৱা, মণিৰাম দেৱান আৰু মুকুন্দ কাকতি। শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ গহপুৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুবৰণ কৰা ব্যক্তিগৰাকী হৈছে কনকলতা বৰুৱা। তেওঁ মৃত্যুবৰণ ঘটিছিল। তেওঁৰ লগত আছিল মুকুন্দ কাকতি। আৰু ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল বুলি সুধিলে 1942 চনত। তাৰ পিছৰ প্ৰশ্ন, কুশল কোঁৱৰক কোন চনত ফাঁচি দিয়া হৈছিল?
1943, 1942, 1945, 1940। শুদ্ধ উত্তৰ হ'ব কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল অপশ্যন এ 1943 চনত। অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিল? শুদ্ধ উত্তৰ হ'ব অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদৰ নাম হৈছে অপশ্যন এ মালতী মেম। পুৱামক্কা কোন ঠাইত অৱস্থিত? নলবাৰী, তেজপুৰ, গুৱাহাটী, হাজো। শুদ্ধ উত্তৰ হৈছে পুৱামক্কা অৱস্থিত হাজোত। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। নলবাৰীক কোৱা হয় নৱদ্বীপ বুলি। তেজপুৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। লগতে তেজপুৰৰ লিচু এইবাৰ GI টেগ লাভ কৰিছে, মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন হৈছে পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? ঠাইকেইখনৰ নাম হৈছে ধুবুৰী, বঙাইগাঁও, তেজপুৰ, হাজো। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাঁচপীৰ দৰগাহ অৱস্থিত অপশ্যন এ ধুবুৰীত। তাৰে পিছৰ প্ৰশ্ন সাতসৰী অসম বুৰঞ্জীৰ ৰচক কোন? সাতসৰী অসম বুৰঞ্জীৰ ৰচক কোন? অপশ্যন কেইটা হৈছে SI বৰুৱা, HK বৰপূজাৰী, PC চৌধুৰী আৰু SK ভূঞা। শুদ্ধ উত্তৰটো হৈছে সাতসৰী অসম বুৰঞ্জীৰ ৰচক হৈছে অপশ্যন চি SK ভূঞা। অসমত প্ৰথম কোনে চিপাহী বিদ্ৰোহৰ আৰম্ভ কৰিছিল? পিয়লি বৰুৱা, মুনিৰণ দেৱান, এটাও নহয়, বিষ্ণুপ্ৰসাদ ৰাভা। শুদ্ধ উত্তৰটো হৈছে অসমত চিপাহী বিদ্ৰোহৰ আৰম্ভ কৰা ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন বি মুনিৰণ দেৱান। মুনিৰণ দেৱানক বন্দী কৰি কোন ঠাইত ৰখা হৈছিল? শুদ্ধ উত্তৰটো হৈছে মুনিৰণ দেৱানক বন্দী কৰি ৰখা ঠাইখনৰ নাম হৈছে অপশ্যন বি আলিপুৰ। মুনিৰণ দেৱানক ফাঁচি দিয়াৰ দিনাখন তেওঁৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? পিয়লি ফুকন, পিয়লি বৰুৱা, এটাও নহয়, কন্দবেশ্বৰ। শুদ্ধ উত্তৰটো হৈছে মুনিৰণ দেৱানক ফাঁচি দিয়াৰ দিনাখন তেওঁৰ লগত ফাঁচি দিয়া হৈছিল অপশ্যন বি পিয়লি বৰুৱা। অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল? নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন, মুনিৰণ দেৱান, বিষ্ণুপ্ৰসাদ ৰাভা, এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অসমত প্ৰথম অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া ব্যক্তিগৰাকীৰ নাম হৈছে বা ব্যক্তি দুগৰাকী হৈছে নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন। কৰ্মবীৰ বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হ'ব কৰ্মবীৰ বুলি জনা যায় অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈদেৱক। তৰুণৰাম ফুকনক জনা যায় দেশভক্ত বুলি আৰু গোপীনাথ বৰদলৈক জনা যায় লোকপ্ৰিয় বুলি, মনত ৰাখিব। তেওঁক জনা যায় লোকপ্ৰিয় বুলি। তাৰে পিছৰ প্ৰশ্ন দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি বা দিহিঙীয়া ৰজাৰ আহোম নাম কি? অপশ্যন কেইটা হৈছে চুহুংমুং, চুক্ৰেংমুং, চুকাফা, চুকামফা। শুদ্ধ উত্তৰ হ'ব দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম হৈছে অপশ্যন এ চুহুংমুং। খুৰা ৰজাৰ আহোম নাম কি আছিল? চুহুংমুং, চুক্ৰাংফা, চুকাফা, এটাও নহয়। তো শুদ্ধ উত্তৰ হ'ব খুৰা ৰজাৰ প্ৰকৃত নাম হৈছে অপশ্যন বি চুংখ্ৰাংফা। ভগনীয়া ৰজা বুলি কোনজন ৰজাক জনা যায়? জয়ধ্বজ, শুক্লধ্বজ, ৰাজেশ্বৰ, তাম্ৰধ্বজ। শুদ্ধ উত্তৰ হ'ব ভগনীয়া ৰজা বুলি জনা যায় অপশ্যন বি অপশ্যন এ জয়ধ্বজক। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটা হৈছে গদাধৰ সিংহ, ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, জয়ধ্বজ সিংহ। শুদ্ধ উত্তৰ হ'ব উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল গদাধৰ সিংহই বা গদাধৰ সিংহৰ সময়ত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। উমানন্দ মন্দিৰ কোন চনত নিৰ্মাণ কৰিছিল বুলি সুধিলে 1694 চনত। আৰু উমানন্দ মন্দিৰত কোনগৰাকী দেৱতাক পূজা কৰা হয় বুলি সুধিলে মহাদেৱ শিৱক পূজা কৰা হয়। আৰু উমানন্দ মন্দিৰ অৱস্থিত চিত্ৰাচল পাহাৰত, মনত ৰাখিব। ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত। উমানন্দ মন্দিৰৰ লগতে থকা দুটা আৰু অন্য মন্দিৰৰ নাম হৈছে এটা হৈছে চন্দ্ৰশেখৰ মন্দিৰ, আৰু চন্দ্ৰশেখৰ মন্দিৰ নিৰ্মাণ কৰিছিল ৰজা চন্দ্ৰকান্ত সিংহই। আৰু এটা মন্দিৰ হৈছে হৰগৌৰী মন্দিৰ। হৰগৌৰী মন্দিৰ নিৰ্মাণ কৰিছিল কমলেশ্বৰ সিংহই, মনত ৰাখিব। লগতে উমানন্দ মন্দিৰক বা উমানন্দ দ্বীপক ইংৰাজসকলে ময়ূৰ দ্বীপ বুলিও কৈছিল। এইখিনি ইম্পৰ্টেণ্ট পইণ্ট হয়। লগতে আৰু এটা জানিবলগীয়া কথা হৈছে উমানন্দ মন্দিৰ পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ। লগতে তাৰ লগতে থকা আৰু দুটা সৰু দ্বীপ হৈছে কৰ্মনাশা আৰু উৰ্বশী দ্বীপ। উমানন্দ মন্দিৰৰ লগতে থকা বা ওচৰতে থকা একদম সৰু দ্বীপ হৈছে কৰ্মনাশা আৰু উৰ্বশী, মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন হৈছে কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি? ব্ৰজদত্ত, হৰদত্ত, ভগদত্ত, এটাও নহয়। শুদ্ধ উত্তৰ হৈছে কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম হৈছে অপশ্যন বি ভগদত্ত। ভগদত্তক কোনে হত্যা কৰিছিল বুলি সুধিলে উত্তৰ হ'ব অৰ্জুনে। কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে ভগদত্তক হত্যা কৰিছিল। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হৈছে কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে নিৰ্মাণ কৰা ব্যক্তিগৰাকী বা ৰজাজনৰ নাম হৈছে
অপশ্যন চি নৰকাসুৰ। নৰকাসুৰে প্ৰথম অৱস্থাত কামাখ্যা দেৱীৰ নিৰ্মাণ কৰিছিল, কামাখ্যা দেৱীৰ মন্দিৰ নিৰ্মাণ কৰিছিল। পিছত এই মন্দিৰটো আকৌ এবাৰ নিৰ্মাণ কৰে 1565 চনত নৰনাৰায়ণে। তাৰে পিছৰ প্ৰশ্ন, কোন আহোম ৰজাক ইংৰাজীয়ে বন্দী কৰি ৰাখিছিল? সৰ্বানন্দ সিংহ, ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ। শুদ্ধ উত্তৰ হ'ব ইংৰাজসকলে বন্দী কৰি ৰখা আহোম ৰজাজনৰ নাম হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ। লতাকটা ৰণ কাৰ দিনত হৈছিল? চক্ৰধ্বজ সিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে লতাকটা ৰণ সংঘটিত হোৱা বা তেওঁ কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল বুলি সুধিলে উত্তৰ হৈছে লতাকটা ৰণ সংঘটিত হৈছিল অপশ্যন বি ৰাজেশ্বৰ সিংহৰ সময়ত। তাৰে পিছৰ প্ৰশ্ন, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? হুছেইন শ্বাহ, ইছমাইল ছিদ্দিকী, ৰূপসিং সুবেদাৰ এটাও নহয়। শুদ্ধ উত্তৰ বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন চি ৰূপসিং সুবেদাৰ। নিধানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ কৰা হৈছে? শুদ্ধ উত্তৰ হৈছে নিধানপুৰৰ তাম্ৰলিপি উদ্ধাৰ কৰা ঠাইখনৰ নাম হৈছে অপশ্যন বি চিলেট। কানাই বৰশী বোৱা শিলালিপি ক'ত উদ্ধাৰ কৰা হৈছে? উত্তৰ হৈছে কানাই বৰশী বোৱা শিলালিপি উদ্ধাৰ কৰা ঠাইখনৰ নাম হৈছে অপশ্যন বি উত্তৰ গুৱাহাটী। দ্য কম্প্ৰিহেনশ্যন হিষ্ট্ৰী অফ আছামৰ লিখক কোন? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ক্ষমা কৰিব অপশ্যন এ। দ্য কম্প্ৰিহেনশ্যন হিষ্ট্ৰী অফ আছামৰ লিখকগৰাকীৰ নাম হৈছে অপশ্যন এ এইচ.কে. বৰপূজাৰী। ৰত্নাৱলীৰ ৰচক কোন? শ্ৰীহৰ্ষ, বাণভট্ট, কালিদাস এটাও নহয়। শুদ্ধ উত্তৰ হৈছে ৰত্নাৱলী নামৰ গ্ৰন্থখনৰ ৰচক হৈছে অপশ্যন এ শ্ৰীহৰ্ষ। কোনে কামৰূপক কামালুপু বুলি কৈছিল? উত্তৰ হৈছে কামৰূপক কামালুপু বুলি কোৱা ব্যক্তিগৰাকী বা পৰিব্ৰাজকগৰাকীৰ নাম হৈছে অপশ্যন ডি হিউৱেনচাং। হিউৱেনচাং হৈছে চীনৰ পৰা অহা এগৰাকী পৰিব্ৰাজক। তেওঁ অসমলৈ আহিছিলে 643 খ্ৰীষ্টাব্দত। তেওঁ লিখা কিতাপখনৰ নাম হৈছে চিউকি, মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন, কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ৰঘুদেৱৰ সময়ত। চিলাৰায়ক জনা যায় চিলাৰায়ৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ আৰু নৰনাৰায়ণক জনা যায় মল্লদেৱ বুলি, মনত ৰাখিব। আহোমসকলৰ দিনত নিৰ্মাণ কৰা আটাইতকৈ বৃহৎ গড়টোৰ নাম কি? তো উত্তৰ হ'ব আহোমসকলৰ দিনত আটাইতকৈ ডাঙৰ বা নিৰ্মাণ কৰা বৃহৎ গড়টোৰ নাম কি বুলি সুধিলে উত্তৰ হ'ব অপশ্যন এ নুমলী গড়। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে, ধন্যবাদ।